নমস্কাৰ এই মুহূৰ্তৰ খবৰৰ সৈতে ষ্টুডিঅ'ত মই ইভা মহন্ত প্ৰথমে দিব বিচাৰিছো এটা ব্ৰেকিং নিউজ আৰু মুহূৰ্তৰ ব্ৰেকিং নিউজ অৱশেষত সকলো জল্পনা কল্পনা অৱসান ঘটাই বিজেপিয়ে ঘোষণা কৰিলে নগাঁও সমষ্টিৰ প্ৰাৰ্থী মাছনিকা প্ৰকাশ কৰা তালিকাত নগাঁও সমষ্টিৰ পৰা ৰূপ শৰ্মাক দিলে প্ৰাৰ্থিত্ব বৰ্তমান নগাঁও সমষ্টিৰ বিধায়ক ৰূপ শৰ্মাক প্ৰাৰ্থিত্ব দিয়াৰ পিছতে স্বাভাৱিকতে উৎফুল্লিত ৰূপ শৰ্মাৰ সমৰ্থকসকল আৰু ইফালে সোমবাৰ দিনটো দেখা গৈছিল যৌন কেলেংকাৰীৰ পৰা ৰাজেন গোহাঁই ক্লিন চিট দিয়াৰ পিছতো টিকেট লাভ নকৰিলে বৰ্তমানৰ সাংসদগৰাকীয়ে আৰু ইয়াৰ পূৰ্বে আমি জনাইছিলো কিদৰে নগাঁও সমষ্টিটোত লৈ যেহেতু শেষ মুহূৰ্তলৈকে আসলতে কোনো ধৰণৰ নাম বা নিশ্চয়তা প্ৰকাশ কৰা হোৱা নাছিল ৰূপ শৰ্মাৰ সমান্তৰালভাৱে যেহেতু ৰাজেন গোহাঁই পত্নীৰ নাম উচ্চাৰিত হৈ আছিল আৰু আমি জনাব বিচাৰিছো এই মুহূৰ্তৰ শেহতীয়া খবৰ সকলো জল্পনা কল্পনাৰ অৱসান ঘটিল বিজেপিয়ে ঘোষণা কৰিলে নগাঁও সমষ্টিৰ প্ৰাৰ্থী মাছনিকা প্ৰকাশ কৰা তালিকাত নগাঁও সমষ্টিৰ পৰা ৰূপ শৰ্মাক প্ৰদান কৰা হ'ল প্ৰাৰ্থিত্ব বৰ্তমান নগাঁও সমষ্টি বিধায়ক হৈছে ৰূপ শৰ্মা আৰু ৰূপ শৰ্মাক প্ৰাৰ্থিত্ব দিয়াৰ পিছতে এনেদৰে দেখা গৈছে উৎফুল্লিত হৈ পৰিছে তেওঁ সমৰ্থকসকল আৰু এই সন্দৰ্ভত জনাব বিচাৰিছো সোমবাৰ দিনটো যৌন কেলেংকাৰীৰ পৰা ৰাজেন গোহাঁই ক্লিন চিট দিয়া হৈছিল কিন্তু তাৰ পিছতো টিকেট লাভ নকৰিলে বৰ্তমানৰ সাংসদ ৰাজেন গোহাঁই যেহেতু ৰাজেন গোহাঁইৰ পত্নীক প্ৰাৰ্থিত্বৰ দাবীদাৰ কৰি তোলা হৈছিলে আৰু তেওঁ বিচাৰিছিলে এই ক্ষেত্ৰত দেখা গৈছিলে যে সমৰ্থকসকলে তেওঁ বাসগৃহত ভিৰ কৰাত দেওবাৰ দিনটোতে এক আৱেগিক পৰিৱেশৰ সৃষ্টি হৈছিলে কিন্তু শেহতীয়াভাৱে সকলো জল্পনা কল্পনাৰ অন্ত পৰিল আৰু আমি জনাইছো নগাঁও সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হৈছে বিজেপিয়ে ঘোষণা কৰিলে নগাঁও সমষ্টিৰ প্ৰাৰ্থী আৰু নগাঁও সমষ্টিৰ পৰা প্ৰক্ষেপ কৰা হৈছে ৰূপ শৰ্মাক আৰু এটা নগাঁও যুঁজ চলিব বিজেপিৰ ৰূপ শৰ্মাৰ তাৰ যুঁজ চলিব প্ৰদ্যুৎ বৰদলৈৰ সৈতে বিজেপি প্ৰাৰ্থী নগাঁও ৰূপ শৰ্মা এই মুহূৰ্তৰ শেহতীয়া খবৰ আমি জনাইছো আৰু ইফালে আমি জনাইছো কংগ্ৰেছে যেহেতু প্ৰদ্যুৎ বৰদলৈক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে নগাঁও সমষ্টিৰ পৰা এতিয়া নগাঁৱত এইবাৰ যুঁজ হ'ব ৰূপ শৰ্মা আৰু প্ৰদ্যুৎ বৰদলৈৰ মাজত কংগ্ৰেছে ইয়াৰ পূৰ্বে নিজৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল কিন্তু বিজেপি দেখা গৈছিল দুধুৰ-মুধুৰত আছিল প্ৰাৰ্থিত্ব প্ৰদানক লৈ আৰু শেষত সকলো জল্পনা কল্পনা অন্ত পৰিছে কালি নিশা ঘোষণা কৰিছে ৰূপ শৰ্মাৰ নাম আৰু এখন সন্দৰ্ভত আমি জনাই আছো কিদৰে নগাঁও সমষ্টিৰ পৰা যেহেতু ৰাজেন গোহাঁই বঞ্চিত হৈছে আৰু ৰাজেন গোহাঁই শেষ মুহূৰ্তত যেহেতু তেওঁ উল্লেখ কৰিছিল যে তেওঁৰ সলনি তেওঁ পত্নীক প্ৰক্ষেপ কৰাৰ কথা কৈছিল আৰু এই সন্দৰ্ভত দলৰ ফালৰ পৰা তেওঁৰ সৈতে যোগাযোগ কৰাৰ কথাও কৈছিল আৰু দেওবাৰ দিনটোত সমৰ্থকসকল তেওঁৰ ঘৰত উপস্থিত হৈছিল এক আৱেগিক পৰিৱেশৰ সৃষ্টি হৈছিল য'ত ৰাজেন গোহাঁইৰ লগতে তেওঁৰ পত্নী ৰীতা গোহাঁই কৈছিল যে সমৰ্থকসকলে বিচাৰিলে নিশ্চয় তেওঁলোকে আচলতে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব কিন্তু তাৰ বিপৰীত ছবি দেখা গ'ল নিশাৰ ভিতৰতে যেন সকলো খেল সলনি হৈ গ'ল আৰু আমি জনাইছো সোমবাৰ দিনটো যৌন কেলেংকাৰীৰ পৰা ৰাজেন গোহাঁই ক্লিন চিট দিয়া হৈছিল কিন্তু তাৰ পিছতো টিকেট লাভ নকৰিলে বৰ্তমানৰ সাংসদ ৰাজেন গোহাঁই যেহেতু এটা উৎকণ্ঠা আছিলে বহুত শেষ সময়ত ইতিমধ্যে টিকেটটো ঘোষণা কৰিছে গতিকে সকলো আহি আছে ইতিমধ্যে মৰিগাঁও হোজাইল লামডিঙৰ পৰা সকলোবিলাক আহি আছে আৰু আমাৰ যি ৰাজ্যৰ নেতৃত্ব সকলো আহি আছে গতিকে আজি 12টা বজাৰ ভিতৰতে আমি মনোনয়ন দাখিল কৰিব পাৰিম আমাৰ সকলোৱে শ্ৰদ্ধ ৰাজেন গোহাঁই ডাঙৰ আমি যাম এতিয়া তেখেতক আৰু আমি আশা ৰাখিছোঁ যে তেখেতে যিহেতু ৰাজনীতিক ক্ষেত্ৰখনৰ ৰূপ শৰ্মাৰ লগত ৰূপ শৰ্মাৰ ৰাজনৈতিক ক্ষেত্ৰখনত তেখেতৰ অৱদান আছে গতিকে মই তেখেতৰ আশীৰ্বাদ ল'ম আৰু তেখেতৰ আশীৰ্বাদ লৈ আমি আগুৱাই যাব লাগিব নিৰ্দিষ্ট সময়ৰ ভিতৰতে আমি মনোনয়ন যাতে দিব পৰা যায় আমাৰ প্ৰাৰ্থীয়ে সেই অনুসৰি আমাৰ কেন্দ্ৰীয় নেতৃত্বই নিৰ্বাচনী আয়োগে সমিতিয়ে আজি এই সময়তে তেখেতক প্ৰাৰ্থিত্ব ঘোষণা কৰিছে কেৱল আমাৰ ইয়াতে বুলি নহয় আৰু ভাৰতবৰ্ষৰ কেইবাটা ঠাইতো তেনেকুৱা ধৰণৰ এই দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন তাৰে কাৰণে আমাৰ কেইটামান চিট আজি ঘোষণা কৰিছে ৰাতি গতিকে সেই অনুসৰি আমি আজি ৰূপ শৰ্মা ডাঙৰীয়াক প্ৰাৰ্থীত আমাৰ মনোনয়ন পত্ৰ আমি ইয়াৰ পৰা এৰি ফৰ্ম আমি তেখেতক অৰ্পণ কৰিছোঁ মই আজি 2 দিন আগতো কৈছিলোঁ যে নগাঁও সমষ্টিত যোনে টিকট পাব বিজেপি দলৰ পৰা তেখেতে জিকিব আৰু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া হওক বা অন্য কোনো হওক নগাঁৱতো তেখেতলোকৰ ব্যক্তিগত স্থিতি একোৱেই নাই গতিকে নগাঁও ৰাইজে তেখেতলোকক কোনো পধ্যে ভোট নিদিয়ে আজি আমাৰ দলে ৰূপক শৰ্মা ডাঙৰীয়াক টিকট দিছে তেখেত এজন নগাঁৱৰ এটা ভাল পৰিয়ালৰ ভাল ঘৰৰ ল'ৰা আৰু খুব সাংস্কৃতিক পৰিৱেশৰ লগত ডাঙৰ হোৱা সাংস্কৃতিক ক্ষেত্ৰখনেই হওক বা নগাঁৱৰ সামাজিক ক্ষেত্ৰখনত আগ্ৰহী হোৱা ব্যক্তি এই ব্যক্তিগৰাকী বা ৰূপক দা MLA হোৱাৰ পাছতো নগাঁৱৰ যথেষ্ট কাম কৰিছে গতিকে মই আশাবাদী আৰু মই কৰ্মীসকলৰ লগতো আলোচনা কৰি আছোঁ
ৰূপক শৰ্মা ডাঙৰীয়া কেণ্ডিডেট হোৱাৰ কাৰণে আমাৰ গোটেই কৰ্মী অত্যন্ত সুখী গতিকে মই ভাবোঁ কোনো পধ্যে কংগ্ৰেছ জিকিব নোৱাৰে আমি জিকিম আৰু ৰূপক শৰ্মা ডাঙৰীয়া সাংসদ হ'ব